খুব কম দিনৰ ভিতৰতে আচলতে উন্মোচন কৰাৰ আগত এইটো কথা ক'বই লাগিব খুব কম দিনৰ ভিতৰতে প্ৰায় এসপ্তাহমানৰ ভিতৰতে সকলো কাম কাজ হৈ মেলি লিখা মেলা কৰি এখন আলোচনী হাতে লিখা আলোচনীখন আজি উলিয়াইছে গতিকে ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ যি এখন হাতে লিখা আলোচনী এই আলোচনীখন উন্মোচন কৰিবৰ বাবে আমি আমাৰ বিশ্বনাথ জিলা সাংবাদিক আমাৰ পুলক বৰা ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু পুলক বৰা ডাঙৰীয়াৰ হাতেৰে আজি আমি আলোচনীখন পুলক হাজৰিকা ডাঙৰীয়াৰ হাতেৰে আজি আমি আলোচনীখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ গতিকে তেখেতক আমাৰ এই যি হাতে লিখা আলোচনী জ্যোতিষ্ক সেই জ্যোতিষ্ক আমি উন্মোচন কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ মই তেখেতৰ ফালে মাইক্ৰফোনটো আগবঢ়াই দিব বিচাৰিছোঁ তেখেতে আলোচনীখনৰ হেল্ল' চধাৰ লুমিনাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালন সঞ্চালক মহোদয়সকল উপস্থিত অধ্যক্ষ মহোদয় শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকল কথাটো হ'ল মই দুবাৰ ক'বলগীয়া হ'ল এবাৰ একেষাৰ ক'লোৱেই তথাপিও যে জ্যোতিষ্ক এখন এখন হাতে লিখা আলোচনী আৰু এই হাতে লিখা আলোচনীবোৰ যে কিছুমান সাহিত্যিকৰ যি সাহিত্য চৰ্চাৰ উকমুকনি ঘটে আৰু সেই ছাত্ৰ অৱস্থাত আৰু তাৰ ফলশ্ৰুতিতে এনেধৰণৰ হাতে লিখা আলোচনীবিলাক সৃষ্টি হয় বা প্ৰকাশ হয় আৰু মই ক'বলৈ বিচাৰিছোঁ যে যি হাতে লিখা আলোচনী সেই আলোচনী সম্ভৱ 1907 চনত সেউতী নামৰ প্ৰথমখন আলোচনী আছিল হাতে লিখা আলোচনী কটন কলেজৰ কেইগৰাকীমান ছাত্ৰৰ উমৈহতীয়া প্ৰচেষ্টাত অসমত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল আৰু তেনেদৰেই আজিলৈকে এনেদৰে হাতে লিখা আলোচনী বিভিন্ন শিক্ষানুষ্ঠান বা প্ৰতিষ্ঠানত এনেকৈ হাতে লিখা আলোচনী প্ৰকাশ পাই আহিছে যে কিছু কিছু বিদ্যালয়ত এই ধাৰা এতিয়াও অব্যাহত আছে আৰু কিছুমানে হয়তো ছপা আকাৰত হাতে লিখা আলোচনী প্ৰকাশ কৰে আৰু এই হাতে লিখা আলোচনী এটা বৈশিষ্ট্য হৈছে যে ইয়াত ৰং তুলিকাৰ সমাহাৰ ঘটে আৰু এখন চকুত লগা কৰি তোলা হয় নিজেই আৰু ছাত্ৰ ছাত্ৰীসকলে নিজে বহুত কষ্ট কৰে আৰু মই ইয়াত এখন চাইছোঁ যে লুমিনাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যি লগো ইয়াত লগোটো ব্যৱহাৰ কৰিছে প্ৰথম পাঠটোতে তাৰপিছতে লুমিনাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় দ্বিতীয় প্ৰকাশ আলোচনী তত্ত্বাৱধায়ক বিচিত্ৰ কুমাৰ ভূঞা বেটুপাত অলংকৰণ কৰিছে জুলামণি শইকীয়া আৰু ইয়াত হস্তাক্ষৰ কোনে এইখিনি লিখিছে পৰিস্মিতা বৰুৱা তাৰা কিষাণ ৰিয়া দাস পৰিস্মিতা কলিতা অঞ্জলি খান্দুৱা আৰু অংকন কৰিছে জুলামণি শইকীয়া আৰু কৃতজ্ঞতা জনাইছে তেওঁলোকে যে সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ লুমিনাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ আৰু অধ্যক্ষৰ মেজৰ পৰা ইয়াত দিছে গীতাশ্ৰী গগৈ অধ্যক্ষা সম্পাদকীয় কলম আছে ইয়াত তত্ত্বাৱধায়ক বিচিত্ৰ কুমাৰ ভূঞাই সম্পাদকীয় কলম প্ৰকাশ কৰিছে আমাৰ সূচীপত্ৰখন কৰিছোঁ যে ক্ৰীড়া জগতৰ তিনি বিস্ময়কৰ কাহিনীৰ মৃত্যুৰ উভতনি যাত্ৰা কন্দৰ্প হাজৰিকাই লিখিছে অসমৰ জাতীয় ফল কবি হাজৰিকা লোকবিশ্বাস অন্ধবিশ্বাস এক ধাৰণা প্ৰীতি বৰা হাজৰিকা ওমেন এম্পাৱাৰমেণ্ট গৰিমা দাস দ্য ইম্পৰ্টেঞ্চ অফ টিচাৰ ষ্টুডেণ্ট ৰিলেশ্যনশ্বিপ জুলামণি শইকীয়া ৰন্তু দা অন্য শিহৰণ বিচিত্ৰ কুমাৰ ভূঞা কাৰ্বি ট্ৰেডিশ্যন লেংগুৱেজ এণ্ড ফেষ্টিভেল ৰাইন তেৰংপি চেনচং সিং ইংটি দিচুন ৰংহাংপি
ভাৰতৰ গৌৰৱ অজন্তা আৰু ইলোৰা গুহা জুমি কলিতা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পৰিস্মিতা কলিতা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে লিখিছে দেৱজিৎ বৰা, ৰাজু আৰু ভূতৰ সাধু মনজিৎ ৰংহাং, হিমা দাস লিপিকা ভূঞা, মহৎলোকৰ বাণী আছে ইয়াত ৰিয়া দাসে লিখিছে, মহৎলোকৰ বাণী লিখিছে আন এগৰাকী লিখক দিবাকৰ শৰ্মা, কৌতুকো আছে ইয়াত পৰিস্মিতা বৰুৱাই কৌতুক লিখিছে, কোচ ৰাজবংশীৰ বিষয়ে লিখিছে মল্লিকা শইকীয়া, এছাতি শীতল পৱন ৰিম্পী কেওঁট, সময় তাৰা কিষাণ আৰু মা অঞ্জলি খান্দোৱা, এইখিনিয়ে ইয়াত সন্নিৱিষ্ট আছে। কি আছে এইখিনি পিছত মই পঢ়ি নিদিওঁ আৰু ইয়াত দেখিছোঁ যে যিখিনি আখৰ তেওঁলোকে ইয়াত লিখিছে বৰ সুন্দৰ হৈছে আৰু অংকনো আছে। মই কৈছোঁ যে তাৰ যি হাতে লিখা আলোচনী এটা বৈশিষ্ট্য যে ইয়াত অলংকৰণ কৰা হয়, ৰং তুলিকাৰেই হওক বা কাগজ কাঠ পেঞ্চিল পেনৰেই হওক ইয়াত আকৰ্ষণীয় কৰি তোলে আৰু এয়াই আছে। আৰু খুব ভাল কথা, আজি এই লুমিনেৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যি নৱাগত আদৰণি সভা তাত এখন হাতে লিখা আলোচনী তেওঁলোকে প্ৰকাশ কৰিছে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি এই যুগিষ্ঠ আলোচনীখন হাতে লিখা আলোচনীখন শুভ উন্মোচন হ'ল বুলি ঘোষণা কৰিছোঁ। মোৰ এগৰাকী ককা সফল কৃষক আছিল। সেই কৃষক ককাক যে আমি সোঁৱৰিছোঁ যে মোৰ ককা এনেকুৱা আছিল তেনেকুৱা আছিল, সেই আমাকো যাতে মোৰ দুই পুৰুষৰ পাছত যাতে কোনোবাই সোঁৱৰে, সেই সোঁৱৰা দিশটো কিন্তু বৰ্তমান সময়তে নিৰূপণ কৰিব লাগিব। ইয়াৰ লাগিলে তুমি পঢ়াৰ ক্ষেত্ৰতে হওক বা গানৰ ক্ষেত্ৰতে হওক বা নাচৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক, সেই যিটো বস্তু সেই বস্তুটো বৰ্তমান সময়তে তোমালোকে প্ৰতিষ্ঠা বা উপস্থাপন কৰিব লাগিব। তেতিয়াহে কিন্তু ভৱিষ্যত প্ৰজন্মত ভৱিষ্যত দিশত তোমালোক আগবাঢ়ি যাব পাৰিবা। কৃষ্ণা মুৰ্মী আমাৰ কলেজৰ অৱশ্যে তেওঁ হায়েষ্ট পাৰ্চেণ্টেজ হোল্ডাৰ। তেওঁ এইবাৰ 82% পায়, গোটেইকেইটা ছাবজেক্টত লেটাৰ সহ পাছ কৰিছে আৰু তেওঁ অতি অমায়িক আৰু বৰ ভদ্ৰ নম্ৰ ছোৱালী। গতিকে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই কন্দৰ্প ছাৰকে ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। বৰ্তমান
ৰিপুঞ্জয় বৰা হাততালি এটা হ'ব লাগে আৰু শ্ৰেষ্ঠা নৱাগতা হৈছে পৰিস্মিতা বৰুৱা জোৰছে আন্দোলন হ'ব লাগে ইটাশ্ৰী হেৰি হৈ দিয়া এইবাৰৰ পৰা আমি শ্ৰেষ্ঠ নৱাগতা আৰু শ্ৰেষ্ঠ নৱাগতা আমি বাছনি কৰিম গতিকে আৰু এটা জোৰছে আলোচনা কৰিব লাগে